সকলোকে আজি দেখি ভাল লাগিছে। ব্ৰহ্মপুত্ৰৰ পাৰত খুব ধুনীয়াকে বহি আছে, শুনিছে চাগে? ব্ৰহ্মপুত্ৰৰ পাৰত ধুনীয়াকে বহি আছে। আচলতে মই সকলোকে কেৰকেৰ গাঁও আৰু জোনাইবাসী ৰাইজক এই মঞ্চৰ পৰা কুমৰুকছি দিওঁ। মই মিচিং ভাষাটো জানো, কিন্তু সাৱলীলভাৱে ক'ব নোৱাৰো কাৰণে অসমীয়াতে বক্তব্য ৰাখিম। বিশেষকৈ আজি এই অনুষ্ঠানটো আয়োজন কৰা আজিৰ সভাৰ সভানেত্ৰী মহোদয়া, সভাপতি মহোদয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পংকজ শইকীয়া ডাঙৰীয়া, জাতীয় কংগ্ৰেছৰ জিলা পৰ্যায়ৰ নেতা নেত্ৰীসকল, জাগৰণৰ নেতৃত্ব বহনকাৰী নেতা নেত্ৰীসকল আৰু মোৰ দীৰ্ঘকালীন শ্ৰদ্ধাৰ ৰাজু মেধক ডাঙৰীয়া ইয়াত আছে আৰু গোটেই ৰাইজ। সাধাৰণতে এই বিষয়বিলাক আলোচনা কৰা নহয় কোনো ৰাজনৈতিক মঞ্চত। যোৱা 25 বছৰে এই বিষয়বিলাক যেতিয়া আমি আহিছিলোঁ আলোচনা কৰিবলৈ, ৰাজনৈতিক মঞ্চত এই বিষয়বিলাক আলোচনা কৰা দেখা নাযায়। কিন্তু এয়া আৰম্ভণি বুলি ক'ব পাৰি। ৰাজনৈতিক মঞ্চ এখনত এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়বিলাক আলোচনা কৰিবলৈ আপোনালোকক আগবাঢ়িছে। সেইকাৰণে মই গোটেই আয়োজক মণ্ডলী তথা গোটেই ৰাজনৈতিক প্ৰতিনিধিসকলকো ইয়াৰ দ্বাৰা মই আপোনালোকক শতকোটি নমস্কাৰ জনাইছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰত বহি আছো মানে ব্ৰহ্মপুত্ৰখনে আমাক কি দিয়ে নিদিয়ে সেই কথা মোতকৈ আপোনালোকে নলো আইৰূপ কিনিয়ে আপোনালোকে বেছি ভালকে জানে। পানীৰ কথা, আচিৰ কথা, বানপানীৰ কথা, খেতিৰ কথা, এই কথাবিলাক মোতকৈ ভালকৈ আপোনালোকে জানে, কিয়নো আপোনালোক নদীৰ মাজত, নদীৰ কিনাৰত, গাঁৱৰ মাজত থাকে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, আমি জনগোষ্ঠীয় মানুহবিলাক নদীৰ কিনাৰত থাকি ভাল পাওঁ, পানীৰ কিনাৰত থাকি ভাল পাওঁ, জংঘলত থাকি ভাল পাওঁ, আৰু জংঘল, নদ নদী, পানী আৰু মাটিৰ পৰা আমি জীৱন ধাৰণ কৰোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল কি, বৰ্তমান সময়ত আমাৰ এই নদ নদী, পানী যি আছে, সেই নদ নদী, পানী আৰু নদীৰ কিনাৰত থকা বাসস্থানসমূহ আমাৰ বাবে, ভৱিষ্যত প্ৰজন্মৰ বাবে বাসোপযোগী। আইৰূপ দুমাই কেনেকৈ ভালকৈ থাকিবনে আগন্তুক দিনবিলাকত, সেইটো এটা ডাঙৰ প্ৰশ্ন আমাৰ মাজত আহি আছে। বিশেষকৈ উজনি অসমৰ মানুহবিলাকৰ কাৰণে। নামনি অসমৰ মানুহবিলাকৰ কথা মই বিশেষভাৱে নকওঁ, য'ত ব্ৰহ্মপুত্ৰখন ডাঙৰ হৈ গৈছে। কিন্তু নামনি অসমতো বহুত সমস্যা আছে, যেনেকৈ কুৰিচু, কপিলি, বেলেগ বেলেগ কুলচি, এই নদীবিলাক আছে। নগাঁৱৰ ওচৰত বিভিন্ন ধৰণৰ নদীবিলাক আছে। কিন্তু উজনি অসমলৈ যেতিয়া আপুনি আহি থাকে, উজনি অসমলৈ আহি থাকিলে ব্ৰহ্মপুত্ৰ নদীখন আপোনালোকে দেখিব। কিমানলৈকে গৈছে নাজানো, আমাৰ মানুহৰ বেলেগলৈ যোৱাৰ অভ্যাসটো খুব কম। মৰাণ মটক মানুহবিলাকতো 3 দিন আগলৈকে যাবলৈ নিবিচাৰে। কিন্তু আমাৰ মানুহবিলাক যেতিয়া উজনিলৈ আহি থাকিব, উজনিলৈ আহি থাকোঁতে আমাৰ বগীবিল দলঙৰ পৰা উজনিলৈ আহি থাকে, ব্ৰহ্মপুত্ৰখনক বেলেগ এটা ৰূপত দেখি পোৱা যায়। মই কেইদিনমানৰ আগতে ব্ৰহ্মপুত্ৰখন আটাইতকৈ ভাল পোৱা মানুহজন, ব্ৰহ্মপুত্ৰখন আটাইতকৈ পুৰণা প্ৰথম অধ্যয়ন কৰা মানুহজন, 1980-82 চনতে অধ্যয়ন কৰা মানুহজনৰ লগত আছিলোঁ, দুলাল চন্দ্ৰ গোস্বামী, যোনে নদীখন ভালকৈ জানে। তেওঁতকৈ বেছি ভালকৈ জনা বিশ্বৰ কোনো ইঞ্জিনিয়াৰ নাই, হাইড্ৰলজিষ্ট নাই বা পানী বিষয়ক বিশেষজ্ঞ নাই, যি ব্ৰহ্মপুত্ৰ নদীখনৰ কথা ভালকৈ জানে। কিন্তু কথাটো হ'ল কি, ব্ৰহ্মপুত্ৰ নদীখন ভালকৈ নজনাকৈ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ মানে কিছুমান ষ্ট্ৰাকচাৰ বা কিছুমান অৱয়ব, যেনেকে মাথাউৰি, নদী বান্ধ, বগীবিল দলং, ওপৰত বেলেগ বেলেগ যিবিলাক বান্ধ নিৰ্মাণ কৰিব লৈছে, এই নিৰ্মাণ কৰা বান্ধবিলাকে আমাক কি ধৰণে প্ৰভাৱিত কৰিব সেই কথাটো আমি জানোনে নেজানো? এই দুটা প্ৰশ্ন আমাৰ মাজত সদায় আছে। যোৱা 25-30 বছৰ এই প্ৰশ্নবিলাক সকলোৰে মনত জাগ্ৰত হৈছে, কিন্তু ভালকে আমি জানিবলৈ মন কৰিছো নাই, সেইটো এটা ডাঙৰ কথা। আপোনালোকে আজি জানিবলৈ মন কৰিছে, বহিছে, শুনিবলৈ আহিছে, এইটো এটা ডাঙৰ কথা জোনাইবাসীৰ কাৰণে। এতিয়া কথা হ'ল কি, আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ নদীখন, যেনেকে ব্ৰহ্মপুত্ৰ নদীখন ইয়াত দেখিছে, ব্ৰহ্মপুত্ৰ নদীখন আগলৈ গৈ থাকিলে আপোনালোকে ক'ব পাৰিবনে কিমানজন মানুহ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি উজাই গৈছে, ওপৰলৈ গৈছে? ব্ৰহ্মপুত্ৰখন আপোনালোকে অসমৰ শেষত দেখিছে নে অৰুণাচলৰ শেষত দেখিছে? কোনোতো গৈ পোৱা নাই, দেখা নাই। কিন্তু ব্ৰহ্মপুত্ৰখন ইয়াৰ দৰে আমি ভাল পাই আছো। কিন্তু আমাৰ ভাল পোৱা ব্ৰহ্মপুত্ৰখনক এটা সময়ত যেতিয়া বেলেগ এখন যিখন আমি যেনেকে সোৱণশিৰিখনক আমি আনে বুলি কওঁ,
সোৱণশিৰি আনে, অৱনদী আনে, মানে নদী মা। তেনেকে ব্ৰহ্মপুত্ৰখনো চিয়াং আনে বুলি কয়, চিয়াংখনক আনে বুলি কয়। তলত ব্ৰহ্মপুত্ৰ হলে মানে পুংলিংগ হৈ যায়, মতা হৈ যায়, কিন্তু ব্ৰহ্মপুত্ৰখন তাত চিয়াং আনে বুলিয়ে কয়। চিয়াঙক ভাল পোৱা নদীখনক যেতিয়া বেলেগে গোটেই পানীখিনি লৈ যাব, তেতিয়া ইয়াত পানী ভাল পোৱা মানুহখিনি, বানপানী হোৱা মানুহখিনি, দুখৰ সময়ত বানপানী হলে দুখৰ সময়ত খুব বেয়া পায়, হয় নাই? কিন্তু পানীটো যেতিয়া গুচি যায়, আকৌ আহি পিনি ইয়াত খেৰণিৰ মাজত বহি থাকোঁতে আকৌ ভাল লগা এটা পৰিৱেশ ব্ৰহ্মপুত্ৰখনে আমাক দিয়ে। এই ভাল আৰু বেয়া লগাৰ যিটো পৰিৱেশ, সেই বেয়া লগাৰ পৰিৱেশটো আমাৰ নোপোৱা হৈ যোৱাৰ যিটো বেদনা, সেই বেদনাটো কিন্তু আমাৰ মাজত থাকি যাব যেতিয়া ব্ৰহ্মপুত্ৰখন বেলেগে পানীখিনি লৈ যাব। তাৰ কাৰণে মই প্ৰথম ওপৰৰ পৰা আৰম্ভ কৰিছো, এই কাৰণে কি যে আপোনালোকে জানে ব্ৰহ্মপুত্ৰখন ঘূৰি ঘূৰি বেকা হৈ হৈ পূবফালে গতি কৰিছে তিব্বতৰ পৰা। তাৰ পাছত মেদক বুলি এটুকুৰা জেগা আছে, য'ৰ পৰা নদীখন 2 কিলোমিটাৰ তললৈ একেচাতে ষ্ট্ৰেট বহল পৰি গৈছে, তললৈ পৰি গৈছে। ইমান খৰচোতা পানী এইখিনি আপোনালোকে চাব, এগিলাচ পানী যদি আপোনালোকে লৈ পিনি যদি অলপ হেলনীয়া কৰে, ইয়াৰ পৰা অলপ হেলনীয়া কৰিলে কম জোৰত বব, হয় নাই? ওপৰৰ পৰা দিলে বেছি জোৰত বব, আৰু ওপৰলৈ গলে বেছি জোৰত বৈ গৈ থাকিব, হয় নাই? তেনেকে 2 কিলোমিটাৰ ওপৰৰ পৰা নদী এখন বৈ পিনি তলত একে জোৰত পৰিছে, ফলত একদম খৰচোতা হৈ গৈছে, বিৰাট বেগত বৈ আহিছে। বেগত বৈ অহাৰ ফলতে আমাৰ এই অঞ্চলটোত আটাইতকৈ বেছি চিলটেচন বা বালি হয়, খহনীয়া হয়। এতিয়া কথা হ'ল কি, বান্ধ বনালে আমাৰ খহনীয়া বন্ধ হ'ব নে বেছি হ'ব, বা বনালে কি ধৰণৰ বান্ধ বনাব লাগিব, এই কথাবিলাক কিন্তু আমি আলোচনা কৰা হোৱা দেখা নাই। আৰু চৰকাৰী ব্যৱস্থাটোত যদি আমি চাওঁ, যেতিয়া আমি চাওঁ, এই ব্যৱস্থাটোত 1960 চনৰ পৰা বানপানী নিয়ন্ত্ৰণৰ কাৰণে বান্ধৰ কথাটো আহিছিলে, মাথাউৰিৰ কথা আহিছিলে। কিন্তু 1960 চনৰ পৰা যেতিয়া মাথাউৰি বনাবলৈ আৰম্ভ কৰিলে, মাথাউৰিয়ে বানপানী ৰোধ কৰাতকে মই ইমান ডাটা আপোনালোকক দিবলৈ বিচৰা নাই, এতিয়া সময় খুব কম, কিমান সময় পাম বাইদেউ ক'ব, আৰু 10-15 মিনিটৰ ভিতৰত চাগে আপোনালোকৰ আমনি লাগিব, গতিকে মই ডাটা ভিত্তিক কথাবিলাক নকওঁ। যদি আপুনি চাই 1980 চনৰ পৰা আকৌ বানপানীৰ পৰিমাণ বেছিয়ে হ'ব। মাথাউৰি যিমান দিছো আমি বানপানী পৰিমাণ বেছি কৰি গৈ আছো, কিন্তু মাথাউৰিবিলাক ভালকে আমি কেনেকে বনোৱাম, সেই কথাটো আমি যুক্তিগতভাৱে চিন্তা কৰিব লাগিব। এতিয়া দুটা কথা ইয়াত আহিছে, নদী এখন থাকিলে, বালি থাকিলে, পানী থাকিলে দুটা বস্তু আহিব। প্ৰতিৰোধমূলক ব্যৱস্থা বুলি ক'লে এটা হ'ল মাথাউৰিৰ পৰা আমাৰ বানপানী সুৰক্ষা, আৰু নদী বান্ধৰ পৰা বানপানীৰ সুৰক্ষা। এতিয়া এই নদী বান্ধ ব্যৱস্থাটো ক'ৰ পৰা আহিলে, মাথাউৰি ব্যৱস্থাটো ক'ৰ পৰা আহিলে, সেই কথাটো কিন্তু আমি ঐতিহাসিক কথাখিনি জানিলেহে আমি পাছৰ কথাখিনি আমি ল'ৰা ছোৱালীক বুজাব পাৰিম। 1960 চনত যেতিয়া মাথাউৰি হ'ল, 88 চনৰ মানৰ পৰা মাথাউৰিবিলাকৰ বয়স শেষ হৈ গ'ল। মাথাউৰি বয়স কিমান আপোনালোকে জানেনে? মাথাউৰি বয়স 25 বছৰ। 25 বছৰৰ পাছত মাথাউৰি পুনৰ নিৰ্মাণ, যেনেকে ৰাস্তা এটাৰ বয়স আপোনালোকে জানেনে? নেশ্যনেল হাইৱেটো একদম ফিৰফিৰীয়া ধুনীয়া কৰিছে, মানে নেশ্যনেল হাইৱেটো 30 বছৰ একেৰাহে নাযায়। আমাৰ মন্ত্ৰী মহোদয়সকলে যদি এবাৰ বনায়, ৰাস্তাটো বনাই পিনি যদি কৈ দিয়ে যে বহু বছৰ যাব, মই ৰাস্তাটো ফিৰফিৰীয়া হৈ থাকিব, এনেকুৱা নহয়। ৰাস্তাৰো আয়ুস আছে, বিতুপনৰ আয়ুস আছে। আমাৰ ইয়াৰ বিতুপনৰ আয়ুস যেনেকে বেছি ভাল বিতুমিনৰ আয়ুস হ'ল 6 বছৰ। 6 বছৰৰ পাছত ৰাস্তা বেয়া হ'বই। আকৌ বনোৱাৰ যিটো ছাষ্টেইনেবিলিটি প্লান, বনোৱাৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাটো কৰিছে নে নাই, সেইটোহে আটাইতকৈ ডাঙৰ কথা। এজন ৰাজনৈতিক নেতৃত্বৰ সেইটোহে আটাইতকৈ ডাঙৰ কৰ্তব্য। ঠিক তেনেকে মাথাউৰিটো 25 বছৰৰ পাছত আমাক বনাই দিলে নে নাই, মাথাউৰিটো ক'ত বনাব লাগিছিলে, ক'ত বনালে, এই কথাবিলাক কিন্তু আমি চাব লাগিব। এতিয়া নদী বান্ধটো আকৌ যদি মই ওপৰলৈ যাওঁ, নদী বান্ধটো মাথাউৰি 1960 চনৰ পাছত 2001 চনত চেণ্ট্ৰেল ইলেক্ট্ৰিচিটি অথৰিটি বুলি এটা বস্তু আছিলে। সেই বস্তুটোৱে চেণ্ট্ৰেল ইলেক্ট্ৰিচিটি অথৰিটিয়ে ভাৰতবৰ্ষত এনাৰ্জি জেনেৰেশ্যন, এনাৰ্জি মানে কি জানেনে? সকলোৰে ঘৰত আজিকালি বিজুলী শক্তি আহিলে চাগে, বিজুলী মানে ইলেক্ট্ৰিচিটি। আগতেতো বিজুলী বাতি নাছিলে, কিন্তু তেতিয়া বিজুলী শক্তি বেছি লাগিব, আৰু তাৰ বাবে চেণ্ট্ৰেল ইলেক্ট্ৰিচিটি অথৰিটিয়ে 2001 চনতে এখন কি বনালে, প্লেন বনালে যে কেনেকে আমি শক্তি আহৰণ কৰিব পাৰিম উত্তৰ পূৰ্বাঞ্চলৰ পৰা। তাৰ আৰু লগতে কি কৰিলে যে বানপানী নিয়ন্ত্ৰণ কৰিব পাৰিম। তাৰ কাৰণে সোৱণশিৰি, দিবাং, চিয়াং, লোহিত আপোনালোকৰ একেবাৰে মূৰৰ ওপৰত আছে। আপোনালোকে জানেনে আপোনালোকৰ আটাইতকৈ ভাল লগা নদী ব্ৰহ্মপুত্ৰ,
আৰু ভাল লগা নদী 3টা সুঁতি লোহিত আপোনালোকৰ মূৰৰ ওপৰত। কিন্তু যিমান ভাল লগা নদীখন সিমান ভয়ানকো এই নদীকেইখন ওপৰত গ'লে আপোনালোকে অনুভৱ কৰিব পাৰিব। গতিকে এই পৰিকল্পনাটো কৰিলে যে নদী বান্ধৰ পৰাও আমি বানপানী নিয়ন্ত্ৰণ কৰিব পাৰিম। গতিকে নদী বান্ধৰ পৰা বানপানী নিয়ন্ত্ৰণ কৰিব পৰা পৰিকল্পনা তেতিয়া আছিলে 1960 চনত। তাৰপিছত ইলেক্ট্ৰিচিটি জেনেৰেশ্যনৰ কাৰণে অকল আহিলে। এতিয়া যিবিলাক নদী বান্ধ প্ৰকল্প আছে সেই নদী বান্ধ প্ৰকল্পবিলাকত বানপানী নিয়ন্ত্ৰণৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আগতে অলপমান আছিলে যদিও এতিয়া নাই, অকল শক্তি আহৰণৰ কাৰণে এই প্ৰকল্পবিলাক বনাইছে। যিবিলাক কথা কোৱা হৈছে যে আমুক মিটাৰ পানী বানপানী নিয়ন্ত্ৰণ কৰা হ'ব, কিবা কৰা হ'ব, এইবিলাক কথা সকলো ধৰণৰ মিছা কথা। সেই কথাবিলাক আমি প্ৰমাণ কৰিব পাৰোঁ। কুৰিচু প্ৰকল্পৰ পৰা তলত বানপানী হৈ আছে, কপিলী প্ৰকল্পৰ পৰা নগাঁৱত বানপানী হৈ আছে, ৰঙানদী প্ৰকল্পৰ পৰা ৰঙানদী তলৰ কোনোবা বোৱাৰী চাগে ৰঙানদী তলৰ জীয়ৰী ইয়ালৈ আহিছে, জীয়ৰীসকলে ক'ব পাৰিব ইয়াৰ জোনাই ঘৰে ঘৰে পৰিয়ালে পৰিয়ালে যে তাৰ যদি সম্পৰ্কীয় মানুহ আছে। ৰঙানদী পাৰৰ কিছুমান গাঁও একেবাৰে নাইকিয়া হৈ গৈছে, সেই গাঁওবিলাকৰ মানুহবিলাক কলৈ গ'ল কোনেও নাজানে। ঠিক তেনেকে কপিলীৰ পৰা নগাঁও লংকা হোজাই অঞ্চলত খেতি বাতি কেনেকে নষ্ট হয় সেই কথাটো জানে। কুৰিচুৰ পৰা 1905 চনত 7 চনত 8 চনত কেনেকুৱা ধৰণৰ দুৰ্যোগ হৈছিলে সেই কথাটো জানে। গতিকে এই কথাটো দুৰ্যোগ বানপানী প্ৰতিৰোধৰ কাৰণে নদী বান্ধ এই বিষয়টো যে এটা মিছা অপবাদ সেই কথাটো ইতিমধ্যে প্ৰতিপন্ন হৈ আছে। যেনেকে সোৱণশিৰ এতিয়া বান্ধ বনালে, সোৱণশিৰ পৰা কোৱা হৈছে যে তাৰ পৰা বিজুলী উৎপাদন হ'ব, 2টা ইউনিট ইতিমধ্যে সংস্থাপিত হৈছে। কিন্তু নামনি অংশত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব তাৰ এটা অধ্যয়ন কৰাৰ প্ৰয়োজন আছিলে বুলি কোৱাৰ কাৰণে যুদ্ধ এখন হ'ল, সংগ্ৰাম এখন হ'ল। সেই সংগ্ৰামৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰৰ দিনতে এটা ষ্টাডি কমিটি গঠন কৰিলে। ষ্টাডি কমিটিটোৱে ৰিপৰ্ট দিলে যে এই জেগাটোত বান্ধ বনাব নালাগে, কিন্তু বান্ধ বনালেও এটা কি হ'ব সুপৰিকল্পনা, যিটো আপোনালোকে ইয়াত লিখিছে মই দেখিছো। বান্ধ বনালেও সুৰক্ষিত হৈ নামনিবাসী ৰাইজ কেনেকে থাকিব সেই কথাটো আমাক লাগে বুলি জানিব লগাৰ কথাটো উল্লেখ কৰিছে। কিন্তু এতিয়া বান্ধ বনোৱাৰ পাছত সুৰক্ষিত কেনেকে হ'ম সেই কথাটো জনোৱা হোৱা নাই। এখন আৰ্লি ৱাৰ্ণিঙৰ যিখন মিটিং আছিলে, কমিটি গঠন কৰিব লাগে, সেই কমিটিখনে গঠন কৰা হোৱা নাই। গতিকে এতিয়া যদি মই আকৌ মেডেকত এটা বান্ধ, সেইটো 300 মিটাৰ ওখ, 14,000 মেগাৱাট প্ৰকল্প। দিবাঙত এটা বান্ধ, সেইটো প্ৰায় 300 মিটাৰ ওখ, প্ৰায় 2700 মেগাৱাট প্ৰকল্প। এখন ডাঙৰ লিষ্ট, আপোনালোকে চালে গম পাব। এখন লিষ্ট প্ৰায় 208টা প্ৰকল্প। আকৌ সেই 2001 চনৰ ইলেক্ট্ৰিচিটি অথৰিটি ৰেংকিং অথৰিটিৰ লিষ্টখন তাৰ পৰা আকৌ ৰিভিউ কৰিলে। ৰিভিউ কৰাৰ পাছত যেতিয়া 2022 চনত আকৌ বনালে এখন, বনাই পিনি ক'লে যে 168টাৰে আমি নহ'ব, এইবাৰ 208টা বনাম। 2022 চনত 208টা বনাই তাৰ পৰা আমি 60,000, আগতে 50,000 আছিলে, 60,000 মেগাৱাট শক্তি আহৰণ কৰিম। চৰকাৰ বাঢ়ি গৈছে, প্ৰকল্পৰ পৰিমাণ বঢ়াই নিয়া হৈছে, আৰু স্থানীয় ৰাইজৰ দুৰ্যোগৰ প্ৰতি কোনো ধৰণৰ মন কাণ দিয়া হোৱা নাই। এতিয়া আমাক কি লাগে যদি আমি চাওঁ, বান্ধৰ প্ৰভাৱৰ কথা যদি মই আপোনালোকৰ আগত কৈ থাকো, আজি গোটেই দিনটো বহি থাকিব লাগিব। গতিকে প্ৰভাৱৰ কথা মই ইমানখিনি আপোনালোকক নকওঁ, মাত্ৰ এটা কথা আপোনালোকক উনুকিয়াই দিব বিচাৰিছো। বান্ধৰ প্ৰভাৱৰ কথা যদি আপোনালোকে জানে, চবৰ ওচৰত ইউটিউব বিলাক চালে গম পাব। ইউটিউবত যদি ডেম ইম্পেক্ট ইন দ্য ৱৰ্ল্ড বুলি মাৰিলে সকলোৱে গম পাব। আজিকালি গাঁৱত ঘৰে ঘৰে আপোনাৰ মোবাইল ফোন আছে, ঘৰে ঘৰে যদি আপুনি চাই বিভিন্ন ধৰণৰ প্ৰভাৱ বান্ধৰ পৰা, নদী বান্ধৰ পৰা, বিশেষকে বৃহৎ নদী বান্ধ, ডাঙৰ যিবিলাক প্ৰকল্পৰ পৰা তলত পৰিব পৰা প্ৰভাৱৰ কথা সকলোৱে জানে। এটা কথা কিন্তু সঁচা, মানুহে ভাবে যে এতিয়া জোনাইখন আমাৰ সোৱণশিৰ তলটো, সোৱণশিৰ পৰা দেখি থকা 8 কিলোমিটাৰ ওপৰত আছে কাৰণে, একেবাৰে নদীৰ কিনাৰত লাগি আছে কাৰণে 116 মিটাৰ বান্ধ বনাই সাগৰ সদৃশ এটা পৰিৱেশ কৰি দিছে কাৰণে ভয় খাই মানুহবিলাকে তাত আন্দোলন কৰিছে। গতিকে ওচৰতে থকাৰ কাৰণে প্ৰভাৱ পৰিব, সেইকাৰণে আন্দোলন কৰিছে বা সেইকাৰণে প্ৰতিবাদ কৰিছে, এনেকুৱা নহয়। যদি আপুনি চাই, যদি ইয়াৰ পৰা আজি এই কেৰকেৰ এই জেগাটুকুৰা কেৰকেৰৰ পৰা মই ৰাতিপুৱা আজি চাইছিলো, ছেটেলাইট মেপত চাইছিলো, কেৰকেৰৰ পৰা যদি আপোনালোকে চাই, লোহিত বান্ধটোৰ দূৰত্ব, চিয়াং বান্ধটোৰ দূৰত্ব, দিবাং বান্ধটোৰ দূৰত্ব, আৰু যদি এটা চিস্মিক চিমুলেশ্যন কৰে
তেতিয়া দেখি পাব যে কিমান এৰিয়েল ডিষ্টেঞ্চ আছে। আৰু বান যদি ভাগে, মই এইবিলাক কথা বেয়া মানে দুৰ্যোগপূৰ্ণ কথাবিলাক ক'বলৈ বেয়া পাওঁ হা। ভৱিষ্যত প্ৰজন্মৰ কথা আছে। আমাৰ ইয়াত যদি আমাৰ প্ৰজন্মৰ সময়ত বান নেভাগিলেও এটা সময়ততো দুৰ্যোগ আহিবই। সোৱণশিৰিত যেনেকে কৈছে, যদি কেনেবাকে বান ভাগে তেতিয়াহ'লে ৱাৰ্ণিং দিবলৈ সময় নাপাব। 5 মিনিটত 45 কিলোমিটাৰ দূৰত্বলৈকে 35 মিটাৰ ওখকে পানী যাব। ঠিক তেনেকে দিবাঙতো তেনেকে লিখা আছে, চিয়াঙতো তেনেকে লিখা আছে, লোহিততো তেনেকে লিখা আছে। কিন্তু সেই কথাবিলাক স্পষ্টকে পাব্লিকলি এই কথাবিলাক যিবিলাক লোকে চৰকাৰী ব্যৱস্থাটোৱে আমাক জনাব লাগিছিলে, সেই আগতীয়াকে জনোৱা ব্যৱস্থাটো আমাৰ নাই। গতিকে আমি ইয়াত কেৰকেৰত উপস্থিত হৈ পিনি আমি ভাবো যে চিয়াং প্ৰকল্পটো 45 কিলোমিটাৰ আঁতৰত আছে, দিবাং প্ৰকল্পটো 35 কিলোমিটাৰ আগত আছে, লুইত প্ৰকল্পটো 35 কিলোমিটাৰ ওপৰত আছে। গতিকে 35 কিলোমিটাৰ ভাগি আহিলেও আমি বাচি যাম। গতিকে আমি কৰিবলগীয়া একো নাই। দুটা চিনাৰিও আছে বৃহৎ বান্ধৰ পৰা। এটা হ'ল বান ভাগিলেতো দুৰ্যোগ হ'ব, সেইটোতো কোনেও এৰাই চলিব নোৱাৰে। কিন্তু বান নেভাগিলে যিটো শ্ল' পয়জন বা শ্ল' পয়জনটো কি বুলি ক'ব, আমাৰ বিষাক্ত বিষ বিয়পিব আমাৰ ইয়াত। বান নেভাগিলেও মানে যিটো আমাৰ শ্ল' পয়জন হ'ব, দুৰ্যোগ হ'ব, সেই দুৰ্যোগবিলাক আমি কেনেকে নাইকিয়া কৰিব পাৰিম বা প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে আমি ল'ব পাৰিম, সেইটো আটাইতকৈ ডাঙৰ কথা। বান নেভাগিলে কি হয়? সোৱণশিৰিত কি হৈ আছে, ৰঙা নদীত কি হৈ আছে? ৰঙা নদীত আপোনালোকে জানেনে, মাছ কাছ আৰু ৰঙা নদীৰ সুঁতিয়েদি জাহাজ বৈছিলে, জাহাজ চলিছিলে। এতিয়া আপোনালোকে যদি ৰঙা নদীলৈ যায়, 405 মেগাৱাট এটা প্ৰকল্প, ৰঙা নদীত জাহাজো নচলে, ৰঙা নদীত মাছো পাবলৈ নাই, ৰঙা নদীত মাছ মৰিয়াও নাই। খালি ৰঙা নদীত কি আহে, বানপানীৰ সময়ত জুন মাহৰ পৰা আৰম্ভ হৈ যায়। প্ৰত্যেক সপ্তাহৰ মূৰে মূৰে এখন নটিচ আহে। নটিচখনত লিখা থাকে বান্ধৰ পৰা পানী এৰি দিয়া হ'ব, আৰু এই পানী এৰি দিয়াৰ সময়ত স্থানীয় মানুহ কেনেবাকে যদি নদীৰ কিনাৰলৈ গৈ বান্ধৰ যাওঁতে পানীয়ে উটুৱাই নিয়ে, তেতিয়াহ'লে বান কৰ্তৃপক্ষ আৰু চৰকাৰী ব্যৱস্থাটো তাৰ কাৰণে জগৰীয়া নহয়। অকল মানুহে নহয়, আপোনাৰ গৰু ছাগলী বেলেগ কিবা বস্তু গ'লেও এই ব্যৱস্থাটোৰ লগত জড়িত নহয়। কিন্তু একেটা বস্তু ইয়াত যদি ফ্লাকচুৱেশ্যন হয়, মই মেনক দা আৰু আমি যেতিয়া কথা পাতি আহি আছিলো, তেতিয়া এটা কথা সুধিছিলো যে এই দধিয়া লাইকাখন কিমান ওচৰ। মই গুৰিজানৰ পৰা দধিয়া লাইকালৈ যাওঁ 3.5 ঘণ্টা লাগে। এতিয়া বাৰিষা কালত, বাৰিষা খৰালি কালত খুব দীঘল, এইফালৰ পৰা খুলে খুব ওচৰ। দধিয়া লাইকা মানে দিবাং, দধিয়া লাইকাতে দিবাং, চিয়াং, লোহিত আহি লগ হৈছে। আপোনালোক জানেনে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ সংগমস্থলটোৰ বাসিন্দা 9খন নদী এই সংগমটোত লগ হৈছে। লোহিত মহাসংগম বুলি যিটো আমি কওঁ, মই বিশেষকৈ ক'ব বিচাৰো 9খন নদী লগ হৈছে। পৃথিৱীত ইমান ডাঙৰ মহাসংগম নাই, 14 কিলোমিটাৰতকৈ বেছি ডাঙৰ মহাসংগম। এই মহাসংগমটোত দিবাং, ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব মেডম? প্ৰায় 10 কিলোমিটাৰ নহয়, 5 কিলোমিটাৰ আঁতৰতে আপোনালোক আছে। আৰু 5 কিলোমিটাৰ আঁতৰত দিবাং প্ৰকল্পটোৰ EMP খনত যিখন ডেম বেক এনালাইচিছ, বান ভাগিলে কি হ'ব তাত কিন্তু লিখা আছে। শদিয়া কিমান সময়ত পাব, তিনচুকীয়া কিমান সময়ত পাব। জোনাই কথাটো উল্লেখ কৰা নাই, কাৰণ জোনাইখনৰ কথাটো উল্লেখ কৰিলে এটা হুলস্থুল হ'ব। শদিয়াৰ মানুহে, তিনচুকীয়াৰ মানুহে আন্দোলন কৰিব নাজানে বুলি জানে, কিন্তু জোনাই মানুহটো ৰৈ থকা মানুহ নহয়। এই কথাবিলাক জানিলে আন্দোলন কৰিব, প্ৰতিবাদ কৰিব। সেইকাৰণে জোনাই কথাটো তাত উল্লেখ কৰা নাই। কিন্তু যদি চিমুলেশ্যন যিটো মেপখন চাই স্পষ্টভাৱে ধৰিব পাৰি যে লোহিতৰ পৰা ইয়াত প্ৰভাৱ পৰিব, চিয়াঙৰ পৰা প্ৰভাৱ পৰিব আৰু দিবাঙৰ পৰা প্ৰভাৱ পৰিব। যদি ডিব্ৰু চৈখোৱাত প্ৰভাৱ পৰে, তেতিয়াহ'লে ইয়াত প্ৰভাৱ পৰিব নাই? ডিব্ৰু চৈখোৱাত যদি গৰাখহনীয়া হয়, ইয়াত প্ৰভাৱ পৰিব নাই? তাত কৈছে যে অকল প্ৰভাৱ পৰা মানে বান ভাগি প্ৰভাৱ পৰা নহয়, পানীটো উঠা নমা। আমি গাঁৱৰ মানুহ ভালকে জানো খহনীয়া কেতিয়া হয়, পানী উঠিলে হয়, পানী নামিলে হয়। আৰু পানীটো যিমান সোনকালে উঠা নমা কৰিব, আমাৰ এতিয়া বছৰত এবাৰ দুবাৰ উঠা নমা কৰোঁতে খহনীয়াটো হৈ আছে। যেতিয়া প্ৰত্যেক দিনাখনে উঠা নমা কৰিব, তেতিয়া চিন্তা কৰক। এই বানবিলাকৰ পৰা কৈছে যে 18 ঘণ্টা পানী ধৰি ৰখা হ'ব, 18 ঘণ্টা পানী ধৰি ৰখা হ'ব আৰু 6 ঘণ্টা একেলগে পানী এৰি দিয়া হ'ব। এইটো হ'ল পিকিং পাৱাৰ।
মানে ৰাতি গধূলি সময়ত পানী শক্তিৰ আটাইতকৈ ডাঙৰ বেছি প্ৰয়োজন। এতিয়া সোৱণশিৰিখনৰ কথাটো কৈছো, এটা বান্ধ তললৈ নামি আহোঁতে এটা পিকিং পাৱাৰৰ ষ্টেচনৰ প্ৰভাৱ পৰিব। তাৰ মানুহ, তাৰ মাছ, তাৰ কাছ, তাৰ শিশু অলপ হ'লে বাচিব। কিন্তু ইয়াত চাব আপোনাৰ, ইয়াত তিনিটা ডাঙৰ ডাঙৰ বান্ধৰ পিকিং পাৱাৰৰ প্ৰভাৱ পৰিব। দিবাঙৰ প্ৰভাৱ পৰিব, চিয়াঙৰ প্ৰভাৱ পৰিব, লোহিত নদীৰ প্ৰভাৱ পৰিব। ইতিমধ্যে ডিব্ৰু চৈখোৱা খহাবলৈ আৰম্ভ কৰিছে। দিবাং প্ৰকল্প লাহে লাহে অলপ অলপ ভাঙোতেই পিকিং পাৱাৰৰ মানে যিখিনি খৰচোতা নদীৰ পানীৰ প্ৰভাৱ, তাৰ প্ৰভাৱ পৰি যায়। গতিকে এই পিকিং পাৱাৰৰ প্ৰভাৱটো যেতিয়া পৰিব, ইয়াত খহনীয়া হ'ব। এই কথাটো কিন্তু ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰ প্ৰত্যেককে সুধিব আৰু সত্যভাৱে তেখেতসকলে ক'ব যে হয়, পানী উঠা নমা কৰোঁতে খহনীয়া বেছি হয়। আৰু যদি পিকিং পাৱাৰটো হয়, ইয়াত সদায় উঠা নমা কৰিব, তেতিয়া খৰালি কালেও বানপানী হ'ব। বাৰিষাটো হয়, খৰালি কালেও বানপানী হৈ খহনীয়া সৃষ্টি হ'ব, খৰালিটো হ'ব। এতিয়া এটা মই বস্তু দেখিছো, আমাৰ এই ডিমানত এটা কথা উল্লেখ কৰা আছে যে বানপানীৰ মাথাউৰিটো আমাৰ ইয়াত হ'ব লাগে, ভালকে হ'ব লাগে আৰু সুৰক্ষা প্ৰদান কৰিব লাগে। যদি দিবাঙত, লুইতত আৰু চিয়াঙত এনেকুৱা ধৰণৰ পানী ফ্লাকচুৱেশ্যন এৰা এৰি কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে মাথাউৰিটো ক'ত লাগে বুলি ক'ব? খহুৱাটোতো খহাবই, এইটো কোনেও ৰুধিব নোৱাৰে। এতিয়া মাথাউৰিটো ক'ত লাগে বুলি কয়? আমাৰ ফৰেষ্ট একমতে, আমাৰ ছ'চিয়েল ফৰেষ্টৰ একমতে আপোনাক কৈছে যে মাথাউৰিৰ পৰা এটলিষ্ট আমাৰ গড়াৰ পৰা এটলিষ্ট 100 মিটাৰ, 200 মিটাৰ, 500 মিটাৰ আঁতৰত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বনাব লাগে। কিন্তু একেটা কথাই যদি মই কওঁ, আমাৰ উত্তৰ পাৰে সেইবিলাক কথা ৰজে, কিন্তু দক্ষিণ পাৰে আপুনি যায়, ডিব্ৰুগড়ত সেই কথাবিলাক মনা হৈছেনে? আমাৰ এটা কথা কোৱা হৈছে, মোক সদায় কয় বিভাজনকামী মন্তব্য দিছো বুলি, উত্তৰ পাৰ দক্ষিণ পাৰ। কিন্তু যোৱা আমি 40-45 বছৰ দেখি আছো, উত্তৰ পাৰৰ মাথাউৰিৰ সুৰক্ষা ব্যৱস্থা আৰু দক্ষিণ পাৰৰ মাথাউৰিৰ সুৰক্ষা ব্যৱস্থা, এই কথাটো কোনেও নুই কৰিব নোৱাৰে। কিমান টকা উত্তৰ পাৰৰ মাথাউৰিৰ সুৰক্ষা ব্যৱস্থাৰ কাৰণে আহিছে আৰু দক্ষিণ পাৰৰ মাথাউৰিৰ সুৰক্ষা ব্যৱস্থাৰ কাৰণে আহিছে। অকল ৱাটাৰৱেজটো আহিবলৈ 325 কোটি টকাৰ এটা প্ৰকল্প আপোনাৰ দিয়া হৈছে মহাইজানলৈকে। অকল বগীবিল দলংখন বনোৱাৰ কাৰণে পানী পেটোৱা হৈ যিটো খহনীয়া এতিয়া সৃষ্টি হৈছে, আপোনালোকৰ উজনিত যিটো পানী খহনীয়া সৃষ্টি হৈছে, সেই পানী খহনীয়া সৃষ্টি হোৱাৰ আটাইতকৈ দুৰ্যোগপূৰ্ণ জেগাটো যদি আপোনালোকে চাবলৈ যায়, ইয়াৰ পৰা যদি ইফালে যায়, মাটিকটা টিংখং নামৰ এখন গাঁও আছে, তাত দেখি পাব তাত বগীবিলৰ প্ৰভাৱ পৰিছে। আমাৰ ইয়াৰ আগৰ ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰ উপেন পেগু ডাঙৰীয়া আছিলে, সেই সময়ত কৈছিলে যে বগীবিল দলংখন আৰু অলপ দীঘল হ'ব লাগে। আমাৰ কথা, বগীবিল দলংখন সেই জেগাটুকুৰাত এতিয়া 4.8 কিলোমিটাৰ হৈছে, হয় নাই? কিন্তু সেই আপোনালোকে যদি আপোনালোকৰ এই বয়সস্থ আইসকলে মনত পেলাওকচোন, দেউতাসকলে মনত পেলাওকচোন, বগীবিল দলংখন সেই সময়ত সেই অঞ্চলটোত কিমান দীঘল আছিলে। বগীবিল য'ত বনাইছে প্ৰায় 10-12 কিলোমিটাৰ হ'ব বহলটো বাৰিষা, কিন্তু নদীখন চপাই পেলোৱা হ'ল। চপাই পেলোৱাৰ ফলত উজনিৰ মানুহৰ আজি দুৰ্যোগ আৰম্ভ হৈছে আৰু এই দুৰ্যোগ লাহে লাহে বাঢ়িব। অকল বগীবিল প্ৰকল্পৰ এখন দলঙে নহয়, এতিয়া আকৌ অমৰপুৰত বনাবলৈ লৈছে। তাৰ ফলত কি প্ৰভাৱ পৰিব? সুৰক্ষাৰ নামত অসুৰক্ষিত মাথাউৰি বনোৱাৰ ফলত স্থানীয় মানুহৰ প্ৰকৃতিৰ কি ধৰণৰ প্ৰভাৱ পৰিব, এই কথাবিলাক আমি গাঁৱৰ মানুহে, ৰাজনৈতিকভাৱে সচেতন মানুহে যেতিয়ালৈকে আলোচনা কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমাৰ কেতিয়াও উন্নতি নহ'ব, ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কথাটো আমি আনিব নোৱাৰিম। ঠিক তেনেকে এই সুৰক্ষা ব্যৱস্থাটো, নামনিৰ যিকোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা, নামনিৰ যিকোনো ধৰণৰ অৰ্থনীতি, নামনিৰ যিকোনো ধৰণৰ সামাজিক ব্যৱস্থা, নামনিৰ যিকোনো ধৰণৰ ৰাজনৈতিক অভিলাষা, সকলোবিলাক কথা বতৰা কিন্তু উজনিত কি হৈ আছে, নদীখনৰ ওপৰত, আমাৰ ওপৰত কি হৈ আছে, সেইটোৰ ওপৰত বহু ধৰণে নিৰ্ভৰ কৰে। গতিকে অকল আমি ইয়াত বহি থাকি জোনাই কথা আলোচনা কৰোঁতে
জোনাই এই নদীখন দেখি এই নদীখনৰ সপোনটোৰে আমাৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত কৰিব নোৱাৰো। আমাৰ ওপৰত দিবাঙত কি হৈ আছে, চিয়াঙত কি হৈ আছে, লুইতত কি হৈ আছে, আৰু সমান্তৰালভাৱে ওপৰৰ ব্যৱস্থাবিলাকে বেলেগ বেলেগ অঞ্চলত কি ধৰণৰ প্ৰভাৱ পেলাইছে, দুৰ্যোগ আনিছে, আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ মাটি ভীতি কেনেধৰণে অসুৰক্ষিত হৈছে, মানুহ কেনেকে মৰিছে, এই কথাবিলাক আমি জানিব লাগিব, ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব, সামাজিকভাৱে বলিষ্ঠ পদক্ষেপ ল'ব লাগিব, তেতিয়াহে এটা সুৰক্ষিত ভৱিষ্যত আমি দেখা পাম। গতিকে মই বিশেষভাৱে নকওঁ, ডাটাবেছ দেখুৱাব পৰা ব্যৱস্থাটো এই মঞ্চখনত বিশেষকে নাই বুলি মই ভাবোঁ। ভৱিষ্যতে পুনৰ এনেকুৱা মঞ্চবিলাকত ৰাজনৈতিকে হওক অৰাজনৈতিকে হওক এনেকুৱা মঞ্চবিলাকত এই কথাবিলাক আলোচনা হওক, আলোচনা হৈ একত্ৰিত হওক, ৰাইজ একত্ৰিত হৈ এই দুৰ্যোগৰ মষিমূৰ কৰা এটা ব্যৱস্থা উদ্ভাৱন কৰক, ৰাজনৈতিকভাৱে সবল নেতৃত্ব লওক। জাতীয় কংগ্ৰেছৰ নেতৃত্ব ইয়াত আছে, জাগৰণ মঞ্চৰ ইয়াত নেতৃত্ব আছে, মেদকদাৰ নিচিনা বলিষ্ঠ মানুহ, বলিষ্ঠ কণ্ঠ আমাৰ এই অঞ্চলত আছে। আপোনালোক সকলোবিলাক আছে যিবিলাক খাটি খোৱা মানুহ, যিবিলাকে নদীখন ভালকৈ জানে, পানী ভালকৈ জানে, মাটি ভালকৈ জানে। এই সকলোবিলাক লগ লাগি আমি অসমখন, আমি আমাৰ জোনাইখন, আমি আমাৰ ব্ৰহ্মপুত্ৰখন সুৰক্ষিত কৰি ৰাখিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। আমি আগলৈ আগুৱাই লৈ যাব পাৰিম আমাৰ জাতিটোক, আমাৰ সুৰক্ষিত জাতিটোক। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি